মায়ঙের কারমারি নন্দিনী বিলত দুষ্কৃতিকারীয়ে মাছ মারার অভিযোগ উত্থাপিত হয়েছে। মরিগাঁও জেলার মায়ং রাজচক্রের অন্তর্গত কারমারি নন্দিনী বিলত মহলদার নতকার সুযোগ লৈ দুষ্কৃতিকারীয়ে জাকৈ পল নেট জাল আর বিভিন্ন ধরনের সামগ্রী লৈ বিলত মাছ মারিবলৈ চেষ্টা চলায়। মহলদারজনে তথাতয়াকৈ মায়ং আৰক্ষীক খবৰ দিয়াত মায়ং আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হয় আৰু দুষ্কৃতিকারীয়ে বিলৰ পৰা পলাবলৈ সক্ষম হয়। আগতেও 2 দিনা কেইবা লাখ টকাৰ মাছ মাৰি লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে। জানিব পৰা মতে 151 আৰু 152 ডাগৰ মীন মহলখন ভজেন বিশ্বাসৰ নামত চৰকাৰৰ পৰা টেণ্ডাৰত লয়। এতিয়া দুষ্কৃতিকাৰীয়ে যেনেকৈ বিলখনত মাছ মাৰিবলৈ চেষ্টা চলাই আছে, আগন্তুক দিনত মহলদাৰজনৰ বহুত ক্ষতিসাধন হ'ব বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে উক্ত বিলখনৰ পৰা মাছ মাৰি মহলদাৰে চৰকাৰক কেনেকৈ কৰসমূহ আদায় দিব সেয়া এক ডাঙৰ প্ৰশ্ন। পিছে আৰক্ষীৰ তদন্তৰ পাছত কি হয় সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয়। জাগিৰোড সমষ্টিৰ কারমারি নন্দনী বিল মেইন মহল FDCৰ বিল আমি টেণ্ডাৰত লৈছোঁ ভজেন বিশ্বাসৰ নামত। ভজেন বিশ্বাসে টেণ্ডাৰ লোৱাৰ পিছত আমি মাছৰ পোনা এৰিছোঁ, প্ৰায় 50 লাখ টকাৰ মাছৰ পোনা এৰিছোঁ। এই এৰা মাছ বিভিন্ন চক্ৰৰ মানুহে মানুহ মাতি মাছটো মাৰিবৰ কাৰণে যা যোগাৰ কৰিছে। আজি আমি ৰক্ষা পাইছোঁ। আৰক্ষী মায়ং আৰক্ষী বিষয়া তৎপৰতাত আমি রক্ষা পাইছোঁ, নহ'লে আমাৰ আজি বহুত বৃহৎ ধৰণৰ ক্ষতি হ'লে হয়। এনেও আমাৰ মুকলি বিলত 2 দিনমান মাৰিছে, আমি বাধা দি পাৰা নাই। আজি আমি গোচৰ কৰিছোঁ মায়ং আৰক্ষী চক্ৰত আমি গোচৰ কৰিছোঁ। গোচৰ কৰাৰ পিছত তেখেতসকলে ৰিজাৰ্ভৰ পৰাও মানুহ চানি লৈ আহিছে। আহাত আজি আমি ৰক্ষা পাইছোঁ। এনে আগন্তুক দিনত যেনেকৈ মানুহে দুষ্কৃতিকাৰী চলিছে, আগন্তুক দিনত যাতে এনেকা কৰিব নোৱাৰে চৰকাৰৰ তাত কৰোদৰে আমি আহ্বান কৰিছোঁ। কাগজে মিনতি কৰিছোঁ যিসকল আপোনাৰ আমাৰ মহল 151 152 নং কাৰমাৰি নন্দনীত দুবাৰকৈ তেওঁলোকে বলপূৰ্বকভাৱে মাছ মাৰি লৈ গৈছে। আজিও সদল বলে আহিছিল, কিন্তু আমাৰ আৰক্ষীক দেখা পাই তেওঁলোক মানে পিছুৱাই গৈছে। কাৰণ এই বৃহৎ ক্ষতি আমি এৰা মাছ প্ৰায় 50-60 লাখ টকাৰ মাছ এৰিছোঁ। আৰু সেই মাছ আজি বলপূৰ্বকভাৱে মাৰিব ওলাইছিল। আইনৰ সহায় লৈ আমি আৰক্ষী বিষয়াৰ লগত যোগাযোগ কৰি বিললৈ আনিলোঁ আৰক্ষী, কিন্তু তেওঁলোকে আপোনাৰ খবৰ পাই তেওঁলোকে মানে বিলত নামাৰ আগত মুহূৰ্ততে মানে তেওঁলোকে পিছু হকি গুচি গ'ল। আগত যে মাছ মাৰিছিলে 2 দিন, কিমান টকা খৰচ হৈছে? আগতে 2 দিন মাৰিছে, তেতিয়াও আপোনাৰ প্ৰায় 40-50 হাজাৰ টকাৰ মাছ মাৰি লৈ গৈছে। এনে চৰকাৰে কি ক'ব এই ক্ষেত্ৰত? 10 লাখ টকাৰ মাছ এৰি লৈ গ'ল। দুষ্টচক্ৰে যেনেকৈ অত্যাচাৰ কৰি আছে, চৰকাৰে কি ক'ব এই ক্ষেত্ৰত? আমি এতিয়া চৰকাৰক অভিযোগ দিম বা দিছোঁ, যাতে আমাৰ এই ক্ষতিপূৰণ পূৰাবৰ কাৰণে চৰকাৰে বিহিত ব্যৱস্থা লয়।